তিনিচুকীয়াত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। নিশা ডুমডুমা আৰক্ষী থানাত মৃতদেহ লৈ অৱস্থান। স্বামীৰ পৰিয়ালে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনাক কেন্দ্ৰ কৰি ডুমডুমাত তীব্ৰ চাঞ্চল্য। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিশ্বাকুপি ৩ নং লাইনত এগৰাকী মহিলাৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে। চান্দা মাঝি নামৰ মহিলাগৰাকীক যোৱা ২ এপ্ৰিলত স্বামী বিনোদ বাগৰ লগ হৈ পৰিয়ালে বলপূৰ্বক বিষ খুৱাই হত্যাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। মহিলাগৰাকীৰ পিতৃ আৰু পৰিয়ালৰ সহায়ত চিকিৎসাধীন হৈ আছিল যদিও মৃত্যুমুখত পৰে মহিলাগৰাকী। পিতৃৰ পৰিয়ালে মৃত মহিলাগৰাকীক স্বামীৰ পৰিয়ালক সমজাবলৈ যোৱাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ফলত নিশা ২ বজালৈকে ডুমডুমা আৰক্ষী থানাত মৃতদেহ লৈ যায় পৰিয়ালে। থানাত মৃতদেহ ৰাখি ন্যায় বিচৰা পৰিলক্ষিত হয় মৃত মহিলাগৰাকীৰ পৰিয়ালে। উল্লেখ্য যে চান্দা মাঝি নামৰ মহিলাগৰাকীক স্বামীৰ লগতে পিতৃ মাতৃ আৰু দেউৰেকে বলপূৰ্বকভাৱে বিষ খুৱাই হত্যা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ডুমডুমা অঞ্চলত। 2 তাৰিখ দিন এপ্ৰিল মাহ 2 তাৰিখে হেতি গোটেই ফ্যামিলিটো মিলি কিনে 2 তাৰিখ দিনা 9টা বজাত হেতি গোটেই ফ্যামিলিটো মিলি কিনে দৰব খোৱালে। দৰব খুৱাই কিনে তাক 12টা বজাত তাক ডিচি বৰাত লৈ কিনে থৈ দিলে। তাৰ পাছত তাত ৱাছ কৰাই আকৌ লগে লগে লৈ আনিলে আৰু ঘৰত আনি কিনে তাক এৰি দিলে। এটা ৰুমত বন্ধ কৰি এটা কেৰি পলিথিন দি কিনে এৰি দিলে। তাৰ পাছত হেতি মদ লৈ কিনে মাংস লৈ কিনে হেতি ডাইনিং টেবুলত টিভি চাই শনিবাৰ দিনা মঙ্গলবাৰ দিনা সি দৰব খাইছিলে। শনিবাৰ দিনা হেতি টিভি চাই মদ খাই আছে। তাৰ শ্বশুৰ বুঢ়া তাৰ হাউমা হেতি সুনীল বাগ সুমতি বাগ, তাৰ দেৱৰ হয় আশিক বাগ, তাৰ হাজবেণ্ড হয় বিনোদ বাগ। হেতি গোটেইখিনি দৰবটো খুৱাই কিনে হেতি তাৰ হাজবেণ্ডে কাম ওলাই গ'ল, ডিউটি ওলাই গ'ল। তাৰ দেৱৰে ফুৰিব ওলাই গ'ল। হেতি এটা লাষ্টত এনেকুৱা এটা ৰুমত কেৰি পলিথিন দি কিনে সোমাই কিনে থৈ দিছে দৰ্জা বন্ধ কৰি। আৰু হেতি আশিক বাগে ক'লে যে মোবাইল হেতৰ ফোন আহিলে ৰিচিভ নকৰিবি বুলি সেই সৰু ছোৱালীজনীক আমি পোৱালি চাবলৈ দিছিলোঁ। সেই সৰু ছোৱালীজনীক ক'লে। তে সেই সৰু ছোৱালীজনী মোবাইল চোবাইল কাঢ়ি কিনে থৈ দিলে। সি বিচাৰিলে, বিচাৰি কিনে সি আমাক ফোন কৰিলে, আমাক দেউতাক 6 তাৰিখে 1টা বজাত ফোন কৰি ক'লে যে নহয় পেহীয়ে দৰব খাইছে বুলি। পেহীয়ে দৰব খাইছে বুলি ক'লে আমি শুনিলোঁ, লগালগ আহিলোঁ। চাইছোঁ যে হেতি মদ লৈ কিনে ডাইনিং টেবুলত খাই আছে। আৰু আমাৰ চান্দা বাঘ সি বিচনাত এটা পৰি আছে আৰু সি বালাত পূৰা বমি কৰি আছে। আমি গৈ কিনে তুৰন্ত গৈ কিনে আমি আনি কিনে ডিচি বৰাত এডমিট কৰালোঁ। হেতি ক'লে যে ইয়াত সি আনিছিলে কালি, আজি 4 দিন হৈ গ'ল আনিছিলে। আমি কৈছিলোঁ যে এডমিট কৰি দিয়ক বুলি। হেতি জোৰ জবস্তি লৈ আনিলে বুলি ক'লে আমাক। পাছতকে আমি 2 দিন তাত থলোঁ। তেতিয়া ডিচি বৰা ছাৰে ক'লে যে নোৱাৰিম মই বুলি। তাৰ পাছত আমি অপেক্ষাত ল'লোঁ। ডিব্ৰুগড় অফিচত আমি ল'লোঁ। লৈ কিনে তাতো আমি 3-4 দিন থাকিলে। তাৰ পাছতে নোৱাৰিম বুলি ক'লে। আৰু হেতি একো মানে দায়িত্বটো নাই লোৱা যে আমি আমাৰ ফালৰ পৰা আমি এনেকুৱা কৰিলোঁ, আমি যিমান পাৰিম আমি কৰিম বুলি। সেই দায়িত্বটো হেতি নল'লে। সিহঁতৰ হাজবেণ্ড, সিহঁতৰ পৰিয়ালটো কোনো তাত থিয় নহ'লে। তাৰ হাজবেণ্ড ঘৰৰ পৰা অকল কোনো এটা মানুহ যোৱা নাই। এতিয়া আপোনালোকে লগা যিহেতু ছোৱালীজনী যেতিয়া ডিচি বৰাৰ পৰা ৰিটাৰ্ণ কৰা হ'ল, ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱা হ'ল ট্ৰিটমেণ্টৰ কাৰণে। তো ডিব্ৰুগড় মেডিকেলত আজি প্ৰায় 5-6 দিনমান থকাৰ পিছত আজি পুৱা আমি মিনিমাম 9:30 পৰা 10 তাৰিখে লৈ গৈছিলোঁ। 9 তাৰিখে লৈ গৈছিলোঁ। 2 তাৰিখে খাইছিলে, হয়। তো এতিয়া কথা হ'ল আজি যেতিয়া ডিব্ৰুগড়ৰ পৰা 9 পৰা 9:30 বজামানত ৰিজাল্টটো আহিলে ছোৱালীজনী ডেথ হ'ল বুলি ৰাতিপুৱা, তেতিয়া আমি ৰাইজে গোট খালোঁ ছোৱালীজনীৰ বাপেকৰ ঘৰত। গৈ পেলাই আমি গাৰ্জেনৰ লগত কথা পাতিলোঁ। তেওঁলোকে বডিটো ৰিকভাৰীৰ কাৰণে ডিব্ৰুগড় মেডিকেললৈ গ'ল। যিহেতু তাত পষ্টমাৰ্টম PM চব অলৰেডি হোৱাৰ পিছত যেতিয়া সন্ধিয়া প্ৰায় 6:30-7 মান বজাত ডেড বডি পাবলৈ হ'ল, তেতিয়া তেওঁলোকৰ ঘৰৰ পৰা মানে যিজন স্বামী আছিলে,
স্বামীৰ ঘৰৰ পৰা তেখেতসকলৰে পৰিয়ালৰ কোনোবা হয়। আমি শুনামতে তেখেতৰ ল'ৰাজনৰ খুৰাক হয় বুলি গম পাইছোঁ। তেখেতে ফোন কৰি পেলাই ছোৱালীজনীৰ ককাইকক বৰুণ মাঝীক ফোন কৰি পেলাই কৈছে যে আমাৰ সম্পত্তি হৈ বোৱাৰী আমি বিয়া পাতি আনিছোঁ, গতিকে আমাৰ বোৱাৰীক মৃত্যুটো আমাকে চমজাই দিব লাগে। তেতিয়া বৰুণ মাঝীয়ে তেখেতৰ কথাটো শুনি পেলাই আমাৰ ৰাইজৰ লগত মতামত প্ৰকাশ কৰিছে। আমি ৰাইজৰ সিদ্ধান্ত দিছোঁ, হয় আমি বিয়া যেতিয়া ছোৱালীজনীক দিছোঁ, এই ছোৱালীজনী আমি তাত গোটাই দিয়াটো ভাল কথা। তো ৰাইজৰ লগত মতামত লৈ পেলাই আমি আজি প্ৰায় 9:30 মানত আমি তেখেতসকলৰ ঘৰলৈ ৰাওনা হওঁ। আমি গৈপানীৰ পৰা ডেড বডি লৈ পেলাই তেখেতসকলৰ ঘৰলৈ গৈছিলোঁ, যিহেতু মৃতকক আমি গোটাই দিম ঘৰৰ গাৰ্জেনক। আমি যেতিয়া তেখেতসকলৰ ঘৰত পাইছোঁগৈ, তেতিয়া যিসকল ঘৰৰ গাৰ্জেন, বিশেষকৈ ছোৱালীজনীৰ শাহুৱেক বা চচুৰ দেউৰেক, তেওঁলোক থাকিব লাগিছিল ঘৰত, কিন্তু তেখেতসকলক আমি গৈ পেলাই ঘৰত উপস্থিত নাপালোঁ। উইথ দোৰাখন তলা মাৰি থকা দেখিলোঁ। গতিকে দোৰাখন তলা মৰাৰ লগে লগে আমি আমাৰ মাইকী মানুহখিনি গোটেইখিনি যেতিয়া গোটাব গৈছে ৰাইজৰ হৈ, তেওঁলোকে কথা চথা পাতিছে। তো তেখেতৰ পৰিয়ালৰে কোনোবা খুৰাক বুলি কৈছে। খুৰাকে আহি পেলাই কৈছে যে তেখেতসকলৰ ঘৰৰ মানুহখিনি নাই, গতিকে যি আপোনালোকে মৃতকৰ বডিটো আনিছে আমাক চমজাই থৈ যাব লাগে। সেইখিনিতে আমাৰ ৰাইজে কথা অলপ দুষাৰ মাতিলে, যিহেতু আজি ইমান ডাঙৰ এটা সমস্যা হৈছে, আমি মৃতকৰ বডিটো আপোনালোকক চমজাবলৈ আহিছোঁ, কিন্তু আজি যদি ঘৰত মানুহ নাই, এইটো কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা। ইমানখিনি কোৱাতে যিজন দদাইক হিচাপে ওলাই আছিলে, তেওঁলোক মতা মানুহ 2জনমান আছিলে। আমাৰ মাইকী মানুহৰ ওপৰত বৰ বেয়াকৈ মানে বাঁহ খৰি এচিতাৰে প্ৰহাৰ কৰিলে। মাইকী মানুহখিনিৰ দুখ পাইছে, কাৰোবাৰ হাতত লাগিছে, কাৰোবাৰ মুখত লাগিছে। সিমানখিনি হওঁতে আমাৰ মাইকী মানুহখিনিও আৰু চাই নাথাকিলে, কাৰণ ইমান এটা সমস্যা, ইমান ডাঙৰ এটা দুখৰ বিষয় হৈ আছে। ইমানখিনিৰ পিছতো আমি যেতিয়া মৃতকক তেওঁলোকৰ ঘৰত চমজাব গৈছোঁ, তো তেখেতসকলে মৃতকক চমজি লোৱাৰ পূৰ্বে আমাৰ মাইকী মানুহখিনিৰ লগত যেতিয়া মাৰপিট কৰিছে, তেতিয়া মাইকী মানুহখিনিও চাই নাথাকিলে, সিহঁতৰ ঘৰৰ দুৱাৰ খিৰিকী ইত্যাদি ভাঙিবৰ কাৰণে বাধ্যতামূলক হ'ল। এতিয়া ব্যুৰো ৰিপৰ্ট, সজদা ৰিয়েলিটি।